হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? মোৰ বাৰু খবৰ ভাল বেয়াৰ মাজত। মই যোৱাকালি গুৱাহাটীলৈ গৈছিলোঁ। গুৱাহাটীত গ'লে বাছত উঠি বাদাম নাখালে হ'ব জানো? বাদাম খাই ল'লোঁ। আকৌ গুৱাহাটীৰ পৰা ঘৰলৈ অহাৰ সময়ত বাইদেৱে হেনো বিশাল মাৰ্কেট দেখা নাই, তাৰ কাৰণে এবাৰ বিশাল মাৰ্কেটত সোমাইছিলোঁ। বস্তু হ'লে একো অনা নাই, এনেই চাবলৈ গৈছিলোঁ আৰু। এয়া হৈছে বিশাল মাৰ্কেট। এয়া বাইদেউ। এয়া আকৌ আজি ৰাতিপুৱা বাবা, মই, আম্মাই বাবাৰ চেকআপত যাবলৈ ওলাইছিলোঁ। এয়া মুনুৱে ৰাতিপুৱা উঠি কিবা কিবি নাটক কৰি আছে আৰু। সেয়া হেনো বাপা। ৰাতিপুৱা উঠিয়ে কিবা কিবি নাটক আৰম্ভ হৈ যায় আৰু তাই। এয়া আকৌ আজি মেডিকেলৰ পৰা ঘৰলৈ উভতি আহি আছোঁ। আপোনালোকৰ বাৰু গাড়ীত গ'লে গা বেয়া লাগেনে? মোৰ কিন্তু বহুত বেয়া লাগে। এয়া আকৌ ঘৰলৈ আহি আকৌ বজাৰলৈ গ'লোঁ। যিহেতু ৰমজান মাহ, ঘৰত আকৌ বজাৰত এনেকুৱা নাছিল। ৰমজান মাহত বজাৰ এনেই বেছি লাগে, তাৰ কাৰণে বজাৰলৈ বুলি ওলালোঁ। এয়া আনদিনাৰ আজিও মানুহে বজাৰ কৰি ঘৰলৈ আহিলে। তেতিয়াহে আমি বজাৰ গৈ পালোঁ। এয়া আমি বজাৰ গৈ পালোঁ। এয়া মই। আজি আকৌ মাহীৰ বাবু, ভণ্টি দুয়োটা ওলাইছে বজাৰলৈ বুলি। এয়া আজি বজাৰত বহুত মানুহ, কাৰণ অহাকালিৰ পৰা আমাৰ ৰমজান মাহ, তাৰ কাৰণে বজাৰত মানুহৰ ভিৰ বেছিকৈ হৈছে। এনেকৈ বজাৰ কৰি কিন্তু বেয়া নালাগে। আজি বহুত মানুহ। এয়া আমি বজাৰত। এয়া বাবু, শৰ্মাই। এয়া আমি পকৰি খাবলৈ ওলাইছোঁ। এয়া পকৰি। বজাৰখনত সকলোতকৈ ভাল লগা বস্তু হৈছে সেই বাবুটো। এয়া আকৌ বজাৰৰ মেইন মুড়ি, গল্লা আৰু দৈ গাখীৰ। আমি যিহেতু দৈ গাখীৰ নাখাওঁ, সেইকাৰণে অকল গল্লাই খালোঁ। বজাৰ বুলি ক'লে এইখিনি লাগিবই আৰু মানুহক। এয়া আমি আংগুৰ ভগাই খাই আছোঁ। এয়া আমি বজাৰ কৰি ঘৰলৈ আহোঁতে সন্ধিয়াই হৈ গ'ল। এতিয়া দিনটো একো খোৱা নাই। বজাৰৰ পৰা আহি ভাত খাই সোনকালে শুই যাম। যিহেতু এয়া আমি বজাৰ কৰি লৈ আহিলোঁ এইবোৰ। আকৌ শনিবাৰলৈ যাম, যদিহে আল্লাই ভালে ৰাখে। এয়া বজাৰৰ পৰা আহি পাচলিখিনি ঠিক কৰি থলোঁ। এতিয়া সোনকালে ভাত খাই টোপনি মাৰোঁ, যিহেতু পিছ ৰাতি উঠিবই লাগিব।